লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী আমার ঘরখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী মুঠতে A to Z সকলো মিলিছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব কি ছোৱালীৰ পৰিয়ালটোৰ ফটো ঘৰৰ মাটি অলপ আৰু অলপ পানী আৰু এই ছোৱালীজনীৰ ভৰিৰ খোজ পৰা মাটি সেইখিনি মোক লাগে আমাৰ পেহী ছোৱালীটোৰো চম্পা নিচিনা এনেকুৱাই হৈছে এনেকুৱা দেখাই হৈছে হয় নেকি চম্পা বাইদেউ সব ভালে ভালে হৈ যাব তই একদম চিন্তা নকৰিবি মই আছো নহয় কৃতিকা অ কৃতিকা চাই ফেলে আছোন কোৱা মা চাচোন চিৰ বিয়াৰ কাৰণে কাপোৰ বৈ থৈছিলোঁ কেনেকুৱা লাগিছে তোমালোকে যে ইমান বিয়া বিয়া কৰি আছা এটা কথা ভাবি চাইছানে কি ইমান ধনী ঘৰৰ শিক্ষা দীক্ষা থকা দেখাটো বোলে ধুনীয়া এনেকুৱা এজন ল'ৰাৰ বাবে চহৰত কিয় কইনাৰ অভাৱ হ'ল যে আমাৰ ঢেকেৰী গাঁৱৰ পৰা কইনা নিব লগা হ'ল কি সঁচা কথা এয়াই যে ল'ৰাটোৰ চৰিত্ৰ নিশ্চয় বেয়া ইমানে বেয়া যে তালৈ কোনেও ছোৱালী নিদিয়ে সেইবাবে ইমান ভিতৰুৱা জেগাত ছোৱালী বিচাৰি আহিছে চাই থাকা মা তোমালোকৰ মৰমৰ ডাঙৰ জীয়েৰ গোটেই জীৱন কান্দি কান্দি থাকিব লাগিব কৃতিকা অপ্ৰিয় সত্য কথা শুনিবলৈ বেয়া কিন্তু কি কৰিবা এয়াই সঁচা যেতিয়া তাই সতিনীৰ লগত একেখন ঘৰতে থাকিবগে লাগিব এইবোৰ ল'ৰাৰ এজনীয়ে নহয় নহয় মোক চম্ভালি কথা কবি মই তোৰ কথা জানো নহয় তোৰ আচলতে হিংসা লাগিছে বায়েৰৰ কাৰণে আকাশ পাতাল পাৰ্থক্য দুইজনীৰে মাজত তোৰ এইবোৰ স্বভাৱৰ বাবে কোনো এখন ভাল ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ এটা অহা নাই কিয়নো আহিব কোন মানুহে এনেকুৱা এজনী ছোৱালী বোৱাৰী কৰিম বুলি ভাবিব ভৱিষ্যতটো যদি ভাল কৰিম বুলি ভাবিছ তেনেহ'লে শিক বায়েৰৰ পৰা কিবা তোৰ মূৰটোত অহৰহ হিংসা ঈৰ্ষা এইবিলাকেই চলি থাকে
চম্পাই মৰা সন্তান জন্ম দিলেও হেৰা তুমি ইয়াতে আছা হেৰা কথা এটা হ'ল নহয় কি হ'ল ল'ৰাৰ ঘৰৰ পৰা ফোন কৰিছে তেওঁলোক আহি আছে আজি কিবা বস্তু নিবলৈ আহিব হেনো বস্তু আমাৰ শ্ৰী কলে গ'ল আপোনাৰ ছোৱালীয়ে ঘৰত কৈ যায় জানো নিজৰ মৰ্জিমতে ঘূৰি ফুৰিব তাইৰ বিয়া ঠিক হৈছে এতিয়াতো অকণমান ঘূৰা ফুৰাটো কমাব লাগে ৰাম গৈছে চাগে কাৰোবাক সহায় কৰিবলৈ বাৰু জলেকে নাযাওক লাগে সোনকালে মাতিব লাগে তেওঁলোকৰ মানুহ পাবহি এতিয়া কেনেকে হ'বলৈ পালে মই থাকোঁতে সন্তানটো কেনেকে মৰিবলৈ পালে তাৰ মানে সকলো মিছা মই লক্ষ্মী নহয় ইমান দিনে সপোনৰ পৃথিৱীত জীয়াই আছিলোঁ মই মোৰ অহংকাৰ মোৰ দম্ভ সকলো ভাগি চুৰমাৰ হৈ গ'ল আজি কি হৈছে তোৰ কিয় এনেকৈ আছ বিবেক মই নাটাছাক এবাৰ লগ কৰিব বিচাৰোঁ কি কিন্তু কিয় তাইৰ লগত মোৰ কথা অলপ আছে বহুত ইম্পৰ্টেণ্ট আৰে মই ইমানবাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু তাই মোক চবতে ব্লক কৰি থৈছে তই এইবোৰ কি পগলামি কৰি আছ চা এবাৰ যি ভুল কৰিলি খুৰাই এইবাৰলৈ তোক ক্ষমা কৰি দিছে আকৌ একেটা ভুল নকৰিবি বাদ দে না এইবোৰ নহয় বন্ধু তই মোক প্লিজ হেল্প কৰি দে এবাৰ তাইৰ লগত মোক কথা পতাই দে প্লিজ মা মই মনত সঁচাকে বহুত কষ্ট পাইছোঁ এইবোৰ সকলো যেন মোৰ কাৰণেই হৈ আছে মোৰ কাৰণে চম্পাৰ কেঁচুৱাটো তেনেকৈ ঢুকাই থাকিলে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী শ্ৰী মা কি হ'ল হা কি হৈছে কি হৈছে শ্ৰী কিয় কান্দিছ মা মই মনত সঁচাকে বহুত কষ্ট পাইছোঁ এইবোৰ সকলো যেন মোৰ কাৰণেই হৈ আছে মোৰ কাৰণে চম্পাৰ কেঁচুৱাটো তেনেকৈ ঢুকাই থাকিলে কংকনাই আশা কৰি কৰি চাকৰিটো নাপালে মোৰ এনেকুৱা লাগিছে মই ক'ৰবাত ডাঙৰ ভুল কৰিছোঁ এতিয়া বুজিলি তই আৰু দেউতাৰে ইমান দিনে কিমান অন্যায় কৰি আছিলি
হ'ব দে এতিয়া নিজৰ ভুল বুজি পাইছ এতিয়া আৰু দুখ নকৰিবি তোলে বিয়াৰ প্ৰস্তাৱ আহিছে ঘৰখন বৰ ভাল তই বিয়া হৈ গুচি যা যিমান যি নহ'লেও ছোৱালী মানুহৰ আচল জীৱনটো বিয়াৰ পাছতহে আৰম্ভ হয় বিয়া হৈ তই সংসাৰখন চম্ভাল মাত্ৰ ইয়াতে কৰা ভুলবোৰ যাতে তই তাতে গৈ নকৰ কওক সব ঠিকে আছে আপুনি একো চিন্তা কৰিব নালাগে আহিছে ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী কি কৰি আছে এইবিলাক হেই যি কৰি আছে কৰিবলৈ দিয়াচোন ধনী মানুহৰ কথা তুমি এইবিলাক বুজি নাপাবা হৌৰা মানি লোৱা তেওঁলোক ধনী মানুহ আৰু আমি হৈছোঁ দুখীয়া মানুহ চাওঁচোন কি কিবা কৰে
tanagete Dhum dhum tanagete কওক সব ঠিকে আছে আপুনি একো চিন্তা কৰিব নালাগে চিয়ৰ আপুনি আগবাঢ়িব পাৰে দুই এটা সৰু দুখ আছে মই খণ্ডন কৰি দিম বাৰু অ'কে অ'কে আমার ঘর খনি পোহরাই তুলিলাহি লাজুকি হৈ উৰণি লৈ আহিছে নবৌজনী ৰুদালি হৈ সেৱালি লৈ আহিছে লখিমীজনী কপালতে বেলি আঁকি